কিছু স্বীকৃতি লওঁতে সামাজিক স্বীকৃতি পাওঁতে বহু পলম হয় কিন্তু তথাপিও বঙাইগাঁৱৰ সকলোৰে পৰিচিত এগৰাকী বিশেষ ব্যক্তি যিজনে প্ৰতিটো ক্ষেত্ৰত সামাজিক সাংস্কৃতিক হওক বা খেলৰ ক্ষেত্ৰত হওক তেওঁ সদায় আগৰণুৱা আছিলে প্ৰায় 40 বছৰ আগৰ পৰাই তেওঁ সামাজিক ক্ষেত্ৰত খেলৰ ক্ষেত্ৰখনত আৰু সাংস্কৃতিক ক্ষেত্ৰখনত বঙাইগাঁওক প্ৰতিনিধিত্বও কৰিছিলে আগুৱাই লৈ গৈছিলে ভূপেন হাজৰিকা প্ৰতিমা পাণ্ডে বৰুৱা আৰু সাংস্কৃতিক জগতৰ বহু ব্যক্তিৰ সৈতে আছিলে তেওঁ জড়িত বঙাইগাঁৱৰ এগৰাকী বিশেষ ব্যক্তি বহু পলমকৈ হ'লেও এটা স্বীকৃতি আহি পৰিছে বঙাইগাঁৱৰ বাবে গৌৰৱ এয়া আমাৰ লগত আছে উদয় মজুমদাৰ ডাঙৰীয়া খুৰা নমস্কাৰ স্বাগতম জনাইছোঁ বঙাইগাঁও টাইমছ নমস্কাৰ আচলতে আমি ভাবোঁ বঙাইগাঁওবাসী হিচাপে যে বহু আগতেই পাবলগীয়া বহু স্বীকৃতি আপোনাৰ হাতত হয়তো আজিলৈকে অহা নাই আজি আমি এটা শুনিছোঁ যে দুদিন আগতে আপোনাক অভিৰুচি ক্ৰীড়া সমিতিৰ ফালৰ পৰা আপোনাক সন্মান আগবঢ়োৱা হৈছে নেহেৰু ষ্টেডিয়ামত গুৱাহাটীত কিন্তু আমি ভাবোঁ বঙাইগাঁওবাসী হিচাপে এয়া যথেষ্ট নহয় কাৰণ 40 বছৰ আগত বঙাইগাঁৱত য়োগা হওক বা শৰীৰ চৰ্চাও যে মঞ্চত আনিব পাৰি সেয়া কিন্তু আপুনি দেখুৱাইছিলে ইমান বছৰৰ পৰা আপুনি প্ৰত্যেকটো ক্ষেত্ৰত জড়িত হৈ আছে খুৰা খেলৰ ক্ষেত্ৰখনত সাংস্কৃতিক ক্ষেত্ৰত এতিয়া প্ৰথমে শুনি মই খেলৰ ক্ষেত্ৰখনৰ বিষয়ে আপুনি খেলত কেনেকৈ জড়িত হৈছিল আৰু কি ক্ষেত্ৰত মই খেলৰ ক্ষেত্ৰত আচলতে এটা সময়ত মই ফুটবলত মই গলকিপাৰ আছিলোঁ বিজুলী ক্লাবৰ গলকিপাৰ আছিলোঁ এইখিনি অঞ্চলত পপৰাগাঁও মূলাগাঁও বচনগাঁও য'ত আমাৰ অঞ্চলত যিমান য'ত খেল হৈছিলে মই গলকিপাৰ হিচাপে স্বীকৃতি পাইছিলোঁ আৰু গলকিপাৰ তেতিয়া আমাৰ অসমীয়া মানুহৰ ভিতৰত গলকিপাৰ বিচাৰিয়ে পোৱা নাযায় এইখিনি সময়ত মই গলকিপাৰ আছিলোঁ বিজুলী ক্লাবৰ তাৰপিছত ভলী খেলিছিলোঁ মোৰ অমিয় শৰ্মা মোৰ বন্ধু অমিয় শৰ্মাহঁতৰ লগত লগ লাগি মই ভলী খেলিছিলোঁ কেতিয়াবা বিজনীত গৈছিলোঁ বিজনীত অমিয়ই খেলিব যায় অমিয়ৰ লগত মই যাওঁ তাৰপিছত তেনেকৈ খেল ধেমালি ক'লে মই টেবুল টেনিছ খেলিছিলোঁ বঙাইগাঁও কলেজত মই চেম্পিয়নশ্বিপ আছিলোঁ চেম্পিয়নশ্বিপ নলবাৰী কলেজত মই খেলিছোঁ মই ভলী খেলিছোঁ নলবাৰী কলেজত মই গলকিপাৰ আছিলোঁ নলবাৰী কলেজৰ তাত মই টেবুল টেনিছ খেলিছিলোঁ নলবাৰীত তেনেকৈ বিবৰুৱা কলেজত পঢ়িছিলোঁ মই বিভিন্ন কলেজ বগাবলগীয়া হৈছিলে নিজৰ কাৰণেই বিভিন্ন কলেজ দেখিছোঁ শ্বিলঙতো গৈছিলোঁ তাৰপিছত তেনেকৈ পঢ়া শুনা ক্ষেত্ৰত মই বিভিন্ন ঠাই ঘূৰিছোঁ তাত মই খেল ধেমালিবোৰ খেলিছিলোঁ য'ত যেনেকৈ যি সুবিধা পাইছিলোঁ মই খেলিছিলোঁ শৰীৰ চৰ্চা আৰু য়োগা আপুনি মঞ্চত আনিছিলে প্ৰায় 40 বছৰ আগতে আমি জানো এইটো আপুনিও জড়িত আছিলনে মই জড়িত মানে মোৰ বন্ধু ৰমেন ৰায় মোৰ বন্ধু তেখেত ঢুকাইছে এতিয়া নাই মই যেতিয়া অভিৰুচি ক্ৰীড়া দিৱস পাতিছিলোঁ 40 বছৰ আগত ক্ৰীড়া দিৱসত ৰমেন ৰায়ে সদায় কৈছিলে যে আমি ষ্টেজত শৰীৰ চৰ্চা কৰাম বোলে ভাল কথা শৰীৰ চৰ্চা কৰোৱা যোগা কৰা তাৰপিছত তোমাৰ পাঞ্জা খেল ৱেইট লিফটিং এইবোৰ তেতিয়া মই গান্ধী ময়দানত ষ্টেজ বনাই এইবোৰ কৰাইছিলোঁ ৰমেন ৰায়ক লৈ ষ্টেজ বনাইছিলোঁ তেখেতসকলে ষ্টেজ বনাই দিছিলে আৰু অভিৰুচি ক্ৰীড়া দিৱসটো মই গান্ধী ময়দানত আৰম্ভ কৰিছিলোঁ তেতিয়া 85ত মই গুৱাহাটীত কৰিছোঁ 86ৰ পৰা মই বঙাইগাঁৱত এই যোৱা বছৰটোলৈ মই এই অভিৰুচিটো পালন কৰি আহিছোঁ তাৰ ফলশ্ৰুতিত বলেন্দ্ৰ মোহন চক্ৰৱৰ্তী মোৰ অতি আপোন হৈ গ'ল তেখেতে মোক এইবাৰ মাতি লৈ গ'ল ষ্টেডিয়ামলৈ তুমি আহা তোমাক এটা মই স্বীকৃতি দিওঁ মই আৰু বহুত ভাবি চিন্তি গ'লোঁ আৰু গৈ পেলাই মই যিখিনি মৰম পাইছোঁ ভাল পোৱা পাইছোঁ এইখিনি মই যথেষ্ট পাইছোঁ যিখিনি মই বঙাইগাঁৱত পোৱা নাই বঙাইগাঁৱত মই এইখিনি কেতিয়াও পোৱা নাই কোনেও স্বীকৃতি দিয়া নাই কোনোবাই কেতিয়াবা 15 আগষ্টত এখন গামোচা দিলেও মই ভাল পালোঁহেঁতেন বা এজন আৰ্টিষ্ট বা এজন শিল্পী বা খেল ধেমালিত থাকে বা 26 জানুৱাৰীত মাতি নিয়ে একো নালাগে গামোচাখন দি ৰাইজক চিনাকি কৰি দিলে মই অতি ভাল পালোঁহেঁতেন এইটো মনৰ আশা মনতে থাকিছিল কিন্তু এইবাৰ মই যথেষ্ট আনন্দিত মনটো ভাল লাগিছে যে তোমালোকে বঙাইগাঁৱৰ মানুহে মোক চিনি নাপালেও মোক যেন কিবা এটা মোক অসমখনে কিবা এটা দিলে বলেন্দ্ৰ চক্ৰৱৰ্তীৰ পৰা বিভিন্ন মানুহ মই তাত লগ পালোঁ বিভিন্নজন ডাঙৰ মই ব্যক্তিক তাত লগ পাই মই নিজে বিৰাট আনন্দিত হ'লোঁ মই ভাল লাগিল এয়া আছিলে খেলৰ জগতৰ কথা মই নকওঁ যে বঙাইগাঁৱত স্বীকৃতি আপুনি অকল খেলৰ কাৰণে আপুনি ইমান কাম কৰিছে 85ত অসম সাহিত্য সভা হৈছিলে আপুনি এবষ্ট্ৰাক্ট আৰ্টৰ লগত জড়িত ব্যক্তি গোটেই ঘৰখন দেখিলে গম পাই গোটেই কলাসন্মত আপুনি সজাই তুলিছে
অসম সাহিত্য সভাৰ আমি শুনিছোঁ আপুনি গেটসমূহ আপুনি ডিজাইন কৰিছিলে আমি যেতিয়া চাওঁ এয়া বিৰাট জটিল আৰু এটা কঠিন কাম আৰু আপুনি এয়া গৌৰৱৰ কথা যে অসম সাহিত্য সভাৰ সেই সময়ৰ কাম এবষ্ট্ৰাক্ট আৰ্টসমূহ গোটেইখিনি আপুনি কৰিছিলে হয়তো বহুতে এতিয়াৰ প্ৰজন্মই মই জানো নাজানে কিন্তু সেই প্ৰজন্মৰ মানুহেও হয়তো পাহৰিছে কোনোবাখিনিত অলপ অসম সাহিত্য সভা আমাৰ বঙাইগাঁৱৰ কথা কওকচোন অসম সাহিত্য সভাৰ গেটৰ মোৰ ডিজাইন কৰা বা গেটৰ প্ৰতি মোৰ হেৰি আছিলে তেতিয়া তেওঁলোকে কমিটিখনে মোক তেতিয়া দায়িত্ব দিলে যে তুমি ৰভা আৰু গেটৰ সভাপতি হোৱা তুমি পৰিচালনা কৰা মোৰ লগত তেতিয়া মাণিক শৰ্মাও আছিলে মাণিক শৰ্মা কিবা কাৰণত এবচেণ্ট থাকিবলগীয়া হ'ল কালেকশ্যনৰ ক্ষেত্ৰত বিভিন্ন ঠাইত কৰিবলগীয়া হ'ল মোৰ ওপৰত গোটেইখিনি দায়িত্ব পৰিলে মই 17খন গেট বনাইছিলোঁ 17খন ঠাইত মই গেট বনাইছিলোঁ মোৰ আইডিয়া মতে বিভিন্ন মানুহ লগাই পেলাই বিভিন্ন কৰ্মচাৰী লগাই কেতিয়াবা হাতে কামেও লাগিছোঁ তেনেকৈ কৰিছোঁ তাৰপিছত মেইন গেটখন মই আৰু প্ৰদীপ মহন্ত কোকৰাঝাৰৰ তেখেত নাই ঢুকাইছে আমি দুইজনে লাগি ইয়াত বিভিন্ন বেলেগ ধৰণৰ ক'ৰবাত উৰল লগাইছোঁ ক'ৰবাত চাম লগাইছোঁ ক'ৰবাত কি কয় আমি যিটো খুন্দনা বুলি কওঁ খুন্দনা লগাইছোঁ তাৰপিছত এই যে বাঁহৰ যে আমাৰ নঙলা মুখ বুলি কয় সোমাওঁতে আমি নঙলা মুখ দিছিলোঁ তাৰপিছত তাত কিছুমান মকৰাৰ জাল বা এলাণ্ডু লগাই দিছিলোঁ তেতিয়া সোমাই যাওঁতে ভূপেন দাই সুধিছিলে যে এইখন কি গেট বনালা এলাণ্ডু নঙলা মুখত কি এইবিলাক এলাণ্ডু লগাইছা অসম সাহিত্য সভা লিখিছা কিন্তু এলাণ্ডু লগাই দিছা বোলে নহয় পুৰণা হ'ল যে অসম সাহিত্য 50 বছৰ হ'ল গতিকে এলাণ্ডু লাগিছে এতিয়া সেইকাৰণে আমি ৰঙা হালধীয়া বগা নকৰি পেলাই এলাণ্ডু লগাই আমি বাৰ্নিছ কৰি এলাণ্ডু লগাই দিছিলোঁ আৰু নঙলা মুখ আমাৰ গোৱালপাৰা জিলাত বা আমাৰ এইখিনি অঞ্চলত গাঁৱে ভূঞে সোমালে আমাৰ নঙলা মুখ এটা আছেই গতিকে দুফালে নঙলা মুখ সুৰচা বুলি কওঁ এইফালে আমি নঙলা মুখ কৰি দিছিলোঁ সেনেকৈ মানুহবোৰ চবেই আহি সিটোৱে চায় আৰু ঢকুনাৰে বনাইছিলোঁ তামোলৰ যিটো ঢকুৱাৰে আমি চাদৰ বনাইছিলোঁ আৰু বড়ো দখনা বনাইছিলোঁ বড়ো দখনাবিলাক আমি ঢকুৱাৰে বনাইছিলোঁ তেনেকৈ সাহিত্য সভাৰ গেটখন বনাইছিলোঁ আৰু পেণ্ডেলখনত সোমাওঁতে এটা ডাঙৰ জাপি বনাইছিলোঁ সেই ক্ষেত্ৰত ভৱানী চৌধুৰীৰ দেৱ তেওঁ নাই আজি ভৱানী দাই মোক বহুত হেল্প কৰিছিলে ষ্টেজখন বনাওঁতে ভৱানী দাই হেল্প কৰিছিলে এতিয়া মই সাংস্কৃতিক কেন্দ্ৰৰ ফালে আহিছোঁ আপুনি জড়িত হৈ আছে সাংস্কৃতিক ক্ষেত্ৰখনতো উপৰি মই ইমান খেলৰ ফালৰ পৰা আৰ্টৰ ফালৰ পিছতে আপুনি সাংস্কৃতিক ক্ষেত্ৰত ভূপেন হাজৰিকা প্ৰতিমা পাণ্ডে বৰুৱা বাইদেউহঁতৰ লগতো আপুনি বহুত কাম কৰিছে তেতিয়া কি ধৰণে আগবাঢ়িছিলে আৰু সাংস্কৃতিক ক্ষেত্ৰত আপুনি কেনেকৈ জড়িত হৈ আছিলে মই সাংস্কৃতিক বুলি ক'লে অলপ পাগল ভূপেন দা আহিলে মই ভূপেন দাৰ পিছে ঘূৰি ফুৰোঁ দিদি আহিলে দিদি বুলিয়ে কৈছিলোঁ প্ৰতিমা পাণ্ডে আহিলে প্ৰতিমা পাণ্ডে মই নহ'লে তেখেতৰ যিটো হাতত ধৰা বেগ মোনা সেই মোনাটো মই নধৰিলে নহয় তেখেতৰ মোনাটো তুই আছিস তুই ধৰ এই মোনাটা ধৰ তুই এই মোনাটাৰ ভিতৰত একো নাথাকে তেওঁ বেলেগ গিলাচত পানী নাখায় এটা পানী খাবৰ কাৰণে গিলাচ এপেকেট চাৰমিনাৰ চিগাৰেট আৰু এটা চলাই আৰু একো নাই তুই ধৰিয়া ৰাখিছ মোক জেলাই লাগে চেলাই তুই আসিয়া এই বেগটা দি খালি খুলিয়াই ল'বি মই হতপেৰে যি ল'বা লাগে মই লৈম তো এনেকৈও তেখেতে মোক লগত লৈ ফুৰিছিলে এবাৰ কলিকতাতো গৈ ওলাইছিলোঁ তেখেতৰ পিছে তাৰপিছত মই ক'ত যোৱা নাই আৰু গুৱাহাটীত কেতিয়াবা দিদিৰ প্ৰগ্ৰাম থাকিলে মই গৈ ওলালে মোক ভৰিখনে দিয়ে আশীৰ্বাদ দিয়ে তুই আহিছিস মোক ভৰিখনেৰে আশীৰ্বাদ দিয়ে সেইবিলাক মানে মৰমৰ আশীৰ্বাদ আৰু তেখেতে ভৰিখনে দি আশীৰ্বাদ দিয়ে বিয়া কৰাই মই এওঁক লৈ গৈছিলোঁ দিদিৰ ঘৰত দিদিয়ে কয় তুই তোর মতন পাজি এত হারামি চাওয়া এত সুন্দর বউ কেমনে পাইলি রে তুই কেমনে পাইলি এই সুন্দর বউটা এইটা ভাল চাওয়া নহয় এর লগত বেশি দিন টিকিব নাপারিবি তুই আর কি এই এনেকৈও কৈছিলে দিদিয়ে গতিকে খুৰা এতিয়া মই আকৌ প্ৰথম কথাটোৰ পিনে যাম আপুনি প্ৰথম প্ৰশ্নৰ উত্তৰ দিওঁতে এটা কথা কৈছিলে যে দুখ হয় মনত নিশ্চয় আপোনাৰ নিচিনা প্ৰতিভাৱান ব্যক্তি এগৰাকী আজি এইটো স্তৰত আহি ইমান কাম কৰাৰ পিছত ক্ষোভ কিমানখিনি আছে যে হয় বঙাইগাঁৱৰ যিসকলে চিনি পাব লাগিছিলে সেইসকলে চিনি নাপায় নতুন প্ৰজন্মৰ কথা আমি বাদেই দিছোঁ সেই ক্ষোভ কিমানখিনি আছে ক্ষোভ আছে ক্ষোভখিনি মোৰ মনৰ ভিতৰতে থাকে ৰাতি কেতিয়াবা শুলে সেইবিলাককে ভাবি থাকোঁ বাকী সুখটো মই হাঁহি মুখে মোৰ ক্ষোভটো মই সদায় হাঁহি থাকোঁ হাঁহি পেলাই ভাল পাওঁ খুহুতীয়া কথা কৈ ভাল পাওঁ চবৰে লগত হাঁহি মুখে মোৰ ক্ষোভটো মই আঁতৰাই দিওঁ মনত মোৰ যি আছে সেইটো মোৰ মনতে থাকিবলৈ দিওঁ সেইটো মোক কোনোবা এজনে কেতিয়াবা শিকাইছিলে মনত থকা বস্তু মনতে ৰাখিবা প্ৰকাশ কৰি তোমাৰ লাভ নহ'ব হাঁহিবা ফূৰ্তি কৰিবা মানুহৰ লগত থাকিবা নিজৰ ক্ষোভ নিজৰ ভিতৰতে ৰাখি থ'বা এইটো প্ৰকাশ কৰি তোমাৰ একো লাভ নহ'ব আৰু ক্ষোভটো আছেই আৰু সেইটোত আৰু যে ৰাইজেই ক'ব
আজি যিখিনি মোৰ ক্ষোভ আছিলে এইবাৰ বলেন্দ্ৰ মোহন চক্ৰৱৰ্তীয়ে গোটেই ক্ষোভখিনি মোৰ গুচাই দিলে, আঁতৰাই দিলে, যে তোমালোকে মৰম নকৰিলে কি হ'ব, মোক মৰম কৰা মানুহ আছে, সেইটোৱেই আৰু, বাকী একো নাই। নিশ্চয় ধন্যবাদ জ্ঞাপন কৰিছোঁ খুৰা। আচলতে কিছু উৎসাহ হয়তো আৰু প্ৰয়োজন আছিলে, বিশেষকৈ গোটেই অসমৰ কথা নকওঁ, অসমত ভূপেন হাজৰিকাৰ সময়ৰ পৰা বৰ্তমানৰ জুবিন গাৰ্গলৈকে আহিলেই খবৰ লোৱা মানুহটো এতিয়াও কিন্তু উদয় খুৰা। জুবিন গাৰ্গে আহিও বঙাইগাঁৱত আহি প্ৰথমেই খবৰ লয় উদয় খুৰা ভালে আছে নে নাই। গতিকে সেই এজন বিশেষ ব্যক্তিক বঙাইগাঁৱৰ প্ৰজন্মই, খগেন মহন্ত ডাঙৰীয়া, তেওঁলোক আহিলেই প্ৰথমে খবৰ লোৱা মানুহটো হ'ল উদয় খুৰা। কিমান স্মৃতি, কিমান ভাল লগা কথাৰে ভৰি আছে আচলতে তেওঁৰ মন, তেওঁৰ স্মৃতি। কিন্তু আচলতে দুখ লাগে ক'ৰবাত হয়তো নতুন প্ৰজন্মই চিনাকি হোৱা নাই এই মানুহজনৰ সৈতে। আৰু ভুল কিন্তু নতুন প্ৰজন্মৰ নহয়, ভুল হয়তো ক'ৰবাত আগৰ প্ৰজন্মৰ, যিসকলে চিনাকি কৰি দিবলৈ পাহৰিলে এনেকুৱা এজন বিশেষ ব্যক্তিক, যিয়ে হয়তো বঙাইগাঁৱৰ উত্তৰণৰ ক্ষেত্ৰত বহুখিনি দায়িত্বভাৰ লৈছিলে আৰু সেই দায়িত্ব সুচাৰুৰূপে পালন কৰিছিলে। গতিকে কেতিয়াবা বঁটা বাহন নহয়, অলপমান মাত ভাল ব্যৱহাৰেও এজন ব্যক্তিক উৎসাহ যোগাব পাৰে। গতিকে আমি আশা কৰোঁ নতুন প্ৰজন্মইও আমাৰ বঙাইগাঁও টাইমছৰ জৰিয়তে এনে এজন ব্যক্তিক আঁকোৱালি লওক, চিনি পাওক। আৰু চিনি পাবলৈ বিশেষ একো কৰিব নালাগে, উদয় খুৰাৰ লগত আহি অলপ কথা পাতিলেই হ'ল। সঁচাকৈ এগৰাকী বিশেষ ব্যক্তি বঙাইগাঁৱৰ, আৰু আমাৰ বঙাইগাঁৱৰ বাবে গৰ্ব। ধন্যবাদ।